শুনা সামাজিক খবৰ ইটো কৃষ্ণ কথা মহামহন্তৰো দেখা দুখৰ অৱস্থা আশাসুত ধনজন বিষয় সম্ভোগ সেনেকে একত্ৰ হুৱে খনেকে সপোনৰ নিধি যেন লাগিলে হেৰাই ইহে নমনুষ্য জন্ম বাবে বিথা যায় বিকে কাঞ্চ মূলে যেন সুবৰ্ণৰ ভাণ্ড মাৰে চাৰ কাউৰ কৰ লৰ যেন কাণ্ড মিছা বিষয়ক লাগি নৰে ধৰে জন্ম ইন্দ্ৰ শুকৰৰো দেখা সুখ দুখ সম অমৃতৰ পানে যেন মহেন্দ্ৰ হুৱে বিষ্ঠা ভুঞ্জি শুকৰেও হিষ্ট পুষ্ট ইন্দ্ৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে শুকৰৰো তেন সুখ শুকৰী সংযোগে দুয়ো স্বেচ্ছাচাৰী ৰম ৰণতুল্য হেন মহাবিভৎসবি হয় কৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহিতে পাম তাহাৰি চৰণে ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। এই পৰম শ্ৰদ্ধাৰ সাধুগুৰু বৈষ্ণৱসকল আৰু ব্ৰজবধূ আই মাতৃসকল জয় জয়তে আমি যিভাগ আসনত উপবিষ্ট হৈছোঁ এই আসনৰ উপযোগী নহয় তথাপিও আমাৰ সম্য জ্ঞানেৰে আপোনালোকৰ আগত কৃষ্ণ কথা ক'বৰ কাৰণে প্ৰয়াস কৰিছোঁ। যদি অবাঞ্ছিত কিবা ভুল ত্ৰুটি হৈ যায় আপোনালোকৰ এই ভাই ভাতৃ বা পুত্ৰ হিচাপে মৰম চেনেহ দিব কৃষ্ণ। এতিয়া এই ভাগৱতৰ একাদশী স্কন্ধ সুন্দৰভাৱে আমাৰ গুৰুসকলে পাঠচাৰ্য গুৰুসকলে আৰু ব্যাখ্যাচাৰ্য গুৰুসকলে সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে কীৰ্তন কৰি গৈছে। তেখেতসকলৰ লগত আমি সংযোগ ৰাখি দুআষাৰ কৃষ্ণ কথা ক'বৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু ভাগৱত উদ্যোক্তা সমিতি এই ধৰমটোল বিষ্ণু মন্দিৰৰ সমূহ বিষয়ববীয়া যুৱক যুৱতী সকলোলৈকে আমি এই আসনৰ পৰা সেৱা ধৰিছোঁ কৃষ্ণ। এতিয়া এই একাদশ স্কন্ধ যি মাঘী পুনি এই কথাটো ভকতৰ মাজত মুখে মুখে যিহেতুকে প্ৰকাশ আৰু যিহেতুকে মাঘী পুনি এই মাঘী পুনিতে এই বৃহৎ এটা অনুষ্ঠান এই অনুষ্ঠানটো আজি এই মাঘী পুনিৰ দিনাখন যোৱাকালিৰ পৰা এই মহান ভাগৱত শাস্ত্ৰ দশম স্কন্ধ একাদশ স্কন্ধ প্ৰথমৰ পৰা নিবিনৱ সংবাদৰ পৰা চলি আহি আজি বিদুৰ আৰু উদ্ধৱৰ যি কাহিনী এই বিদুৰ উদ্ধৱৰ কাহিনীৰ জৰিয়তে
আমি আপোনালোকৰ মাজলৈ পদচন্দে আগবাঢ়ি যাব বিচাৰিছোঁ। তাৰ প্ৰাক মুহূৰ্তত এই মহান ভাগৱত পূৰ্বতে আছিলে ক'ত আৰু পৃথিৱীলৈ আহিল কেনেকৈ, কোনে আনিলে, এই বিষয়ে আমি আপোনালোকৰ আগত অকণমান সবিশেষ আগবঢ়াব বিচাৰিছোঁ। যে শুনা সভাসদৰ লোকক ভাগৱতৰ পূৰ্ব কথা, যিমতে ভৈলন্ত ব্যক্ত পৃথিৱীত এঠা, পূৰ্বে আদি নিৰঞ্জনে অনাদিত কহিলা, অনাদিয়ে অনন্তৰ আগত কহিলা, অনন্তে কহিলা কালপুৰীয়া নাৰায়ণৰ আগত, কালপুৰীয়া নাৰায়ণে কহিলা হংস নাৰায়ণক, হংস নাৰায়ণে কহিলা সূৰ্য নাৰায়ণক, সূৰ্য নাৰায়ণে কহিলা শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আগত কহিলা, ব্ৰহ্মাদেৱে নাৰদৰ আগত কহিলা, নাৰদে ব্যাসক কহিলা, ব্যাসে শুকক কহিলা, শুকদেৱে পৰীক্ষিত ৰজাক শুনাইলা, তাতে উগ্ৰ সভা সুত আছিলন্ত, তেহু পাছে মনোহৰ সুতক কহন্ত, তাতে শংকৰাচাৰ্য আছিলন্ত, শংকৰাচাৰ্যই কহিলা নৃসিংহৰ আগত, নৃসিংহই কহিলা পৰমানন্দত, পৰমানন্দই কহিলা মহাভাৰতীত, মহাভাৰতীয়ে কহিলা পুৰুষোত্তমৰ আগত, পুৰুষোত্তমে কহিলা বিষ্ণুপুৰী আগত, বিষ্ণুপুৰী শিষ্য ব্ৰহ্মানন্দ ভট্টাচাৰ্য, দানৱ শিষ্য জগদীশ মিশ্ৰ অনুপম, জগদীশ মিশ্ৰই জগন্নাথৰ আজ্ঞা পালি শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ বুলি জানি, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। এতিয়া সুন্দৰভাৱে গুৰুজনাই কৈছে যে শুনি উপ সৰ্বজন কৃষ্ণত অৰ্পিও মন, মহাভাগৱত কথাষাৰ ইহে পুৰাণৰ ৰহস্য, ভকতিৰো প্ৰকাশ, সমস্ত বেদৰ সাৰ উদ্ধাৰ, শুনা আৰু তত্ত্ববেদ কল্পতৰু ভৈল বেদ, তাৰ ফল মহাভাগৱত, নাই আৰু পিঠা চাল, নাছিল এক এটকাল, স্বৰ্গ মধ্য পাতাল মধ্যত, সাদত অমৃতময় কেৱলে আনন্দ ৰস, পূৰ্বত আছিল বৈকুণ্ঠত, কৃষ্ণৰ কৃপাত পাছে অধেক বয়স গৈলা, পাইলা ব্ৰহ্মা পদ্মকল্পত, ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে আনি ব্যাসক দিলা, নগৈল তিলেক ভাগি, ইডালে সিডালে লাগি, শোকৰ মুখে ভূমিত পৰিলা, কৰা প্ৰাণ ফল এইটো, যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগ যত্ন কৰি, কৃষ্ণ কথা কৰ্ণবৰী, সমস্ত আপদ কৰা দূৰ, সমস্ত আপদ কৰা দূৰ। হে শ্ৰদ্ধাৰ গুৰুসকল, আই মাতৃসকল, আমি শ্ৰদ্ধাভাৱে আজি এই ভাগৱত, আজি এই বিষ্ণু মন্দিৰৰ প্ৰাংগণত যি তিনিদিনীয়া কাৰ্যসূচী, এই তিনিদিনীয়া কাৰ্যসূচী আমি একাদশ ব্ৰত পালন কৰি আজি পূৰ্ণিমা অৰ্থাৎ মাঘী পুনি আমি দেহত উৎপত্তি কৰিব পাৰিছোঁ। এতিয়া এই একাদশ স্কন্ধত আমি একাদশ ইন্দ্ৰিয়ক দমন কৰিব পাৰিছোঁনে নাই? এক নম্বৰ, ইয়াৰ আগত দশম স্কন্ধত কৈছে যে তুণ্ড, তুণ্ড শব্দৰ অৰ্থ হৈছে মুখমণ্ডল। আমাৰ মুখমণ্ডলত 7খন দ্বাৰ আছে আৰু তলত 2খন দ্বাৰ আছে, গুহ্য আৰু লিংগ, এই 9খন দ্বাৰ। সেই গতিকে কৈছে যে পানী মৰি গ'ল পানী পিয়াহত, জুই মৰি গ'ল দ্বাৰত, 900 টকা ডিঙিত বান্ধি লৈ দুৱাৰ মৰি গ'ল ধাৰত। যে আমি পৃথিৱীলৈ 900 টকা প্ৰত্যেকে আনিছিলোঁ, তাৰ কিন্তু 100 টকাও আজিলৈ ধাৰ কুদাব পৰা নাই। যেনে ধন তেনে গাঁঠিত বান্ধি আকৌ ৰিটাৰ্ণ লগত লৈ গৈছোঁ সেই গুৰুসকল। সেই গতিকে আমাক সুন্দৰভাৱে একাদশ স্কন্ধ, একাদশ ইন্দ্ৰিয়ক আমি যেতিয়ালৈ দমন কৰিব নোৱাৰিম, স্বৰ ৰিপুক যেতিয়ালৈ আমি দমন কৰিব নোৱাৰিম, তেতিয়ালৈ আমি ভকতি কেতিয়াও কৰি আগবাঢ়ি যাব নোৱাৰিম। সেই গতিকে কৈছে যে ব্ৰাহ্মণ হৈ যদি নুপুহে গায়, ভকত হৈ যদি নেমাৰে ভাই, সাধু হৈ যদি নেখায় মদ, এই তিনিয়ে নেপায় পৰম পদ। ব্ৰাহ্মণ হ'লে গাই এজনী পুহিব লাগিব, যিজনী গাই দিনটোত 3 সন্ধ্যা খীৰাব পৰা যায়, সেইজনী কিহৰ গাই? নামৰ গাই, আইসকল নামৰ গাই। ভকত হ'লে তেনেকুৱা গাই এজনী পুহিব লাগিব। ভকত হ'লে ভাইঘৰক মাৰি ল'ব লাগিব। স্বৰ ৰিপুক যেতিয়ালৈ দমন কৰিব পৰা নাযায়, তেতিয়ালৈ আমি ভকতি কৰিব নোৱাৰোঁ। সাধু হ'লে নিষ্ঠা খাব লাগিব। আমাৰ এই খন্তেকীয়া নিষ্ঠাৰ কথা কোৱা নাই গুৰুসকল, আই মাতৃসকল। আমাৰ যিটো জাউতি যুগীয়া নিষ্ঠা,
আমাৰ যিটো গোটেই মৃত্যুৰ পিছতো এই নিচাটো লাগি থাকিব। এই নিচাটোৱে হৈছে ভাগৱতৰ নিচা। এই ভাগৱতৰ নিচাটো আমি খাব পাৰিব লাগিব। সেই গতিকে আমাক সুন্দৰভাৱে আজি ভাগৱতৰ পদৰ জৰিয়তে ইয়াত সুন্দৰ সুন্দৰ কিছু শব্দ বৰ্ণনা কৰি গৈছে গুৰুসকল। এই বৰ্ণনাবিলাক আমি যদি সুন্দৰভাৱে শ্ৰৱণ কৰি যাওঁ, আমাৰ দেহ মন গোটেইবিলাক মানে নিজকে ভেদ কৰি গৈ আছে, নহয় জানো? সেই গতিকে আমি এই একাদশ স্কন্ধ যে আমাৰ যে ভাগৱত গুৰুসকলে যোৱাকালি সুন্দৰভাৱে মূৰ্তি বৰ্ণনা কৰিছিল, আজিও গুৰুসকলে হয়তো কৰিছিল যে প্ৰথমে দ্বিতীয় চৰণ দ্ৰুতয়, তৃতীয় চতুৰ্থ হয় উৰুদয়, পঞ্চমে নাবিদে, ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে পৰ কমল যুগল, নৱমে কণ্ঠদেহ, দশমে তুণ্ড, একাদশে ললাট, দ্বাদশে মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমল সদৃশ বৰ্ণ শ্যাম কলেবৰ। যে ইয়াকে আকৌ কৈছে কি 12টা অক্ষৰ ও নমো ভগৱতে বাসুদেৱায়। ইয়াকে কৈছে কি জ্ঞান বিজ্ঞান তদং ৰহস্য মায়া ঈশ্বৰ জীৱ তৰণ জাতি দ্ৰব্য ক্ৰিয়া গুণ। এতিয়া আমাৰ কিহত পৰি আছে? একাদশ স্কন্ধ ক্ৰিয়া। ললাটে কেশৱায় নম, অৰ্থাৎ এই ললাট কপালখন ভাগৱতৰ একাদশ স্কন্ধ। দেহ ভাগৱততো আমাৰ একাদশত এই ললাট অংশ। ললাটে কেশৱায় নম, অৰ্থাৎ প্ৰভু ভগৱন্তৰ দুই চেলাৰীৰ মাজত য'ত বহি আছে তাতে আমাৰ ভকতসকলে আই মাতৃসকলে তিলক ধাৰণ য'ত কয় যে এই ললাট অংশত কেশৱে কি হিচাপে বহি আছে? আমাৰ তিনি নাৰী ইঙলা পিঙলা সুষমা, অৰ্থাৎ এই তিনি নাৰী তিনিখন নদী গংগা যমুনা সৰস্বতী। যে এই তিনি নাৰীৰ ভিতৰত অৰ্থাৎ ইঙলা নাৰী অৰ্থাৎ ইয়া নাৰী বুলি কোৱা যায়, তাকে গংগা নদী বুলি কোৱা যায়। যে এই গংগা নদী আমাৰ নখৰ পৰা কেশলৈ প্ৰতিডাল চুলিলৈ বৈ আছে। সেই গতিকে কৈছে যে নামে গংগাজল চৰণে কমল বৈ আছে হৃদয়ৰ মাজে, নহয় জানো? যে এই গংগা অৰ্থাৎ যি আমাৰ মানে ইঙলা নাৰী অৰ্থাৎ ইয়া নাৰী বুলি কওঁ, ইয়া নাৰীৰ সংযোগ থলটো অৰ্থাৎ যাক জ্ঞান নাৰী বুলি কয়। যে এই সংযোগ থলটোৱে হ'ল আমাৰ ভাগৱতৰ একাদশ স্কন্ধ। আৰু এই একাদশ স্কন্ধত ই ছিগনেল দি থাকে কোনটো কথাৰ পিছত কোনটো কথা কৈ যাম। এতিয়া মই পেটত এখন প্ৰগ্ৰেম বনাই লিখি লোৱা নাই, কিন্তু এই কথাবিধ যে কোনটোৰ পিছত কোনটো কৈ যাম এই কথাখিনিত হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ মুণ্ড, দ্বাদশে মুণ্ড, একাদশত ললাট, দ্বাদশে মুণ্ড, মুণ্ডত ঘিউ দিলে, ঘিউখিনিয়ে যাতে আমাক সৎ ব্যৱহাৰ কৰিব পাৰোঁ, ঘিউখিনিক আমি সৎ ব্যৱহাৰ হিচাপে কৰিব পাৰোঁ। আৰু ঘিউখিনিত আমাৰ মেমৰিটোত অৰ্থাৎ মুণ্ডটোত আমি যদি বেয়া কিছুমান কথা সোমোৱাই লওঁ তেতিয়া আমাৰ হৰি কথাই ক্ৰিয়া নকৰিব। অৰ্থাৎ ললাট একাদশ স্কন্ধ অৰ্থাৎ ললাট অংশত আমাক নামে ক্ৰিয়া নকৰিব। সেই গতিকে একাদশ স্কন্ধত কৈছে যে ক্ৰিয়া আৰু গুণ, ভগৱন্তৰ যিটো গুণ ভকতৰ একেই গুণ হ'ব লাগিব। এতিয়া দ্বাদশে মুণ্ডত হৈছে গুণ, অৰ্থাৎ ভগৱন্তই যি কৰ্ম কৰি যায় আমি ভকতেও সেই একে কৰ্ম কৰি যাব লাগিব। সেইটো এই তাৎপৰ্যটি। এতিয়া এটা মাহত দুটা পক্ষ, কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ, দুইটা পক্ষ মিলি এটা পূৰ্ণাংগ মাহ হয়। দেই গুৰুসকল, কৃষ্ণ পক্ষত 11টা দিন আপোনালোকে ব্ৰত পালন কৰক, শুক্ল পক্ষত 11টা দিন ব্ৰত পালন কৰক। ব্ৰত পালন কৰোঁতে 22টা দিন হৈ যাব, 22টা দিন একাদশ ব্ৰত পালন হৈ যাব। 22টা দিন যেতিয়া ব্ৰত পালন হৈ যাব তেতিয়া আৰু 6টা দিন লৈ যাব। এই 6টা দিন নিজে নিজে গুচি আহিব ভাললৈ, এই 22টা দিনলৈ সংযোগলৈ গুচি আহিব। এই 6টা দিন যেতিয়া গুচি আহিব, এই 6টা দিনে 6জন ভকত আমাৰ প্ৰত্যেকৰ দেহতে আছে। 6 ঋতু যোনদিনাখনে দমন হ'ব সেইদিনাখনে আমি 6জন ভকত হৃদয়ত বনাই ল'ব পাৰিম। এই 6জন ভকতেই হৈছে হনুমান, জাম্বুবান, বিভীষণ, উদ্ধৱ, বিদুৰ, মৈত্ৰেয়, এই বৈকুণ্ঠৰ ভকত। এই বৈকুণ্ঠ 6জন ভকত আমাৰ দেহ ব্ৰহ্মাণ্ডত আমি প্ৰত্যেকে বনাই ল'ব পাৰিব লাগিব যদি ভকতি কৰিছোঁ। আৰু ভকত য'ত থাকিব তাত বৈষ্ণৱো থাকিব, কাৰণ ভকত য'ত থাকিব তাত বৈষ্ণৱ নোহোৱাকৈ ভকত কেতিয়াও নাথাকে, নহয় জানো গুৰুসকল?
এতিয়া সেই বৈষ্ণৱসকল যে বৈকুণ্ঠৰ যিবিলাক বৈষ্ণৱ অৰ্থাৎ 12জন, এই 12জন বৈষ্ণৱে হ'ল ব্ৰহ্মা, মনু, হৰ, কপিল, কুমাৰ, শুক, বলি, ভীষ্ম, যম, জনক, নাৰদ আৰু প্ৰহ্লাদ। এই 12জন বৈষ্ণৱ, এই বৈকুণ্ঠৰ বৈষ্ণৱ। কিন্তু এতিয়া পাৰ্থিৱ জগতত আমি দেহ ব্ৰহ্মাণ্ডত এই 12জন বৈষ্ণৱ আমাৰ লগত আছেনে নাই? গুৰুসকল আপোনালোকে কি হৈ আহিলে? শৰণাই অহা নাই জানো? প্ৰথমে দ্বিতীয় শৰণ দ্বিতীয়, তৃতীয় চতুৰ্থ হয় উৰুদয়, পঞ্চমে নাভিদে ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, নৱমে কণ্ঠদেশ, দশমে তুণ্ড, একাদশে ললাট, দ্বাদশে মুণ্ড। 22 স্কন্ধ ভাগৱত এই 12জন বৈষ্ণৱ হৈ আহিলে নাই গুৰুসকল? আহিল। য'ত বৈষ্ণৱ থাকিব তাত 14জন পাৰিষদো থাকিব। বৈকুণ্ঠত যেনেকৈ 14জন পাৰিষদ আছে, আমাৰ লগতো 14জন পাৰিষদ আছে। আমি বনাই ল'ব লাগিব প্ৰত্যেকে যে কুমুদাস্য, পুষ্পদন্ত, বিশ্বসেন, জয়, জয়ন্ত, গৰুড়, নন্দ, সুনন্দ, প্ৰবল, ভূতবল, বিজয়, সাত্তক, কুমুদ, সুতদেৱ। এই 14জন পাৰিষদ, এই 14জন পাৰিষদ আমাৰ লগত আছে। দশ ইন্দ্ৰিয় মনৰ সৈতে একাদশ ইন্দ্ৰিয়, একাদশ ইন্দ্ৰিয়ক আমি পাৰিষদ বনাই ল'ব পাৰিব লাগিব। সত ৰজতম এই 3 গুণৰ অৰ্থাৎ গুণাতীত, গুণৰ অতীত হ'ব লাগিব, গুণাতীত হ'ব লাগিব, নহয় জানো? গুণৰ যেতিয়া অতীত হৈ যাম, অতিক্ৰম কৰিম, তেতিয়াহ'লে আমি আমাৰ লগৰ ইন্দ্ৰিয় বৰ্গবিলাক সমস্ত ৰিপুবিলাক পাৰিষদ হ'বনে নহয়? গুৰুসকল এতিয়া আপোনালোকৰ লগত ভকত, বৈষ্ণৱ, পাৰিষদ গোটেইকেইজন থকা গতিকে আজি বিষ্ণু মন্দিৰ প্ৰাংগণত ভাগৱত শ্ৰৱণ কৰিব পাৰিছে, হয়নে নহয় বাৰু? যদি তেখেতসকল আমাৰ লগত নাথাকিলে হয় আজি আমি জানো এনেকৈ ভাগৱত শ্ৰৱণ কৰিব পাৰিলোঁ হয়, নহয় জানো? এতিয়া আমাক সুন্দৰভাৱে কৈছে যে কবিৰ উপদেশত পোনা সামাজিক ইটো কৃষ্ণ কথা, মহামহন্তৰ দেখা দুখৰ অৱস্থা। মহামহন্তসকলৰ কি দুখ হয় এই বিষয়ে আজি কবিগুৰু কবি শ্ৰীমন্ত শংকৰদেৱে আৰু এই কথাটো আপোনালোকে ভালকৈ এটা জানিবলগীয়া কথা। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ আৰু দশম স্কন্ধ, একাদশ স্কন্ধ, দ্বাদশ স্কন্ধ, এই 5টা স্কন্ধ গুৰুজনাই নিজ হাতে কলম ধৰিছিল। গতিকে এই একাদশ স্কন্ধ শংকৰ গুৰুজনাই সুন্দৰভাৱে কলম ধৰি তেওঁ আহ্বান কৰিছে যে আশা সুত ধন জন বিষয় সম্ভোগ এককে একত্ৰ হুৱে খনেক বিয়োগ। এইবিলাক হয়, সমস্ত যিমান ধন সম্পদ আছে সকলো বিয়োগ হয়। যে আজি আমি গুৰুসকল এই কথাৰ মাজতে আকৌ কিয় ক'বলগীয়া হ'লোঁ যে তেতিয়া আমি মানে মাহটোৰ কথা, পূৰ্ণাংগৰ কথা কৈছিলোঁ নহয় জানো? 2টা মাহ, 2টা একাদশী ব্ৰত পালন কৰাৰ পিছত যেতিয়া পূৰ্ণাংগ হ'ব, পূৰ্ণাংগ হোৱাৰ দিনাখন সেইদিনাখন পুনি জন্ম হয়। আজি আপোনালোকৰ দেহত গোটেই শৰীৰত বৰ্তমান আজি পূৰ্ণিমা জোনাক দি আছে, মাঘী পুনি। প্ৰত্যেকৰ হৃদয়ত চন্দ্ৰই পোহৰ দি আছে, জ্ঞান দি আছে। সূৰ্য শক্তিত যিজন প্ৰভু ভগৱন্ত, তেওঁৰ শক্তিত আজি আমি উজলি আছোঁ। আজি উজলি থকাৰ হেতুকে আজি এই পূৰ্ণাংগ পূৰ্ণিমা আমাৰ প্ৰত্যেকৰ দেহতে উদ্ভৱ হ'ল। পুনি হোৱা গতিকে আজি আহিব পাৰিছোঁ। যদি অন্ধকাৰ থাকিলোঁ হয় আজি ঘৰৰ পৰা আহিব নোৱাৰিলোঁ হয়, নহয় জানো? এতিয়া আমাক সুন্দৰভাৱে পদৰ জৰিয়তে কৈছে যে সপোনৰ নিধি যেন জাগিলে হেৰাই। সপোনত যিমান বস্তু পাম, ধন, সোণ, ঐশ্বৰ্য, বিভূতি সমস্তবিলাক দিঠকত হেৰাই যায়। সাৰ পোৱাৰ লগে লগে সপোনত গাড়ী 5খন কিনা দেখিছোঁ, নহয় জানো? বিভিন্ন কিনা লাভ বিলাস কৰা দেখিছোঁ। কিন্তু দিঠকত সাৰ পোৱাৰ লগে লগে এই সকলোবিলাক মিছা। আমি এই অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই। আমি ইয়াত যেনেকৈ আজি সাধুসংগ আশ্ৰয় কৰিছোঁ, যে সাধুসংগই আশ্ৰয় কৰাৰ গতিকে আমি আপোনালোকে যি ধন উপাৰ্জন কৰিলে আজি, এইখিনি ধন আপোনালোকৰ প্ৰত্যেকৰ লগত যাব, যাউতিযুগীয়া। ই জুইটো নেহেৰাই, পানীটো নেহেৰাই। কিন্তু পাৰ্থিৱ জগতত আমি যিবিলাক ধন সম্পত্তি ঘটি থৈছোঁ, বেংকত জমা কৰি থৈছোঁ, এইবিলাক খৰচ কৰিলে খৰচ হৈ যাব। আৰু এইবিলাক ধন আপোনালোকে যিমানে
খৰচ কৰি যায় সিমানে বাঢ়িহে গৈ থাকে, সিমান বাঢ়িহে গৈ থাকে, নহয় জানো? অৰ্থাৎ ইয়াৰ দ্বাৰা কৈছে যে আমাৰ সুন্দৰভাৱে মিছা বিষয়ক লাগি নৰে ধৰে জন্ম। মিছা বিষয় কোনবিলাক বিষয়ৰ কথা কৈছে? নৰে জন্ম ধৰি আছোঁ, মিছা বিষয়। আমাৰ সাংসাৰিক জীৱনটোৰ কথা মিছা বিষয় বুলি কোৱা নাই। আমাক সংসাৰ কৰিবৰ কাৰণে ভগৱন্তই অনুমতি দিছে। ইয়াৰ জল পট প্ৰমাণ আছে। নাৰদে বিয়া নাপাতো বুলি কোৱাৰ বিনিময়ত নাৰদক বাপেকে ব্ৰহ্মাই অভিশাপ দিছিল। অভিশাপ দিয়াৰ বিনিময়ত নাৰদে তেওঁ গন্ধৰ্ব যোনিত শ্ৰী উপবহন হৈ জন্ম ল'বলগীয়া হ'ল নাম। তাৰপিছত দাসী সন্তান হ'বলগীয়া হ'ল। তাৰ পিছৰ জন্মতহে ব্ৰহ্মাৰ মানৱ পুত্ৰ হ'বলগীয়া হ'ল, বিয়া নাপাতো বুলি কোৱাৰ গতিকে। আমি যদি পৃথিৱীত আহি সংসাৰখন যদি সৃষ্টিখন যদি নবহাওঁ, এই পৃথিৱীখন ৰক্ষণাবেক্ষণ কেনেকৈ হ'ব? কোনে ৰক্ষা কৰিব? হয়নে? আমাক মিছা বিষয় কোনবিলাক কৈছে? আমাৰ ইন্দ্ৰিয় বৰ্গবিলাকৰ যিবিলাক ইন্দ্ৰিয় বৰ্গ বেয়া বৃত্তি, বেয়া স্বভাৱ, হয়নে? যে কাম, ক্ৰোধ, লোভ, মোহ, মদ, নৈৰাশ্য, দম্ভ, অহংকাৰ, এইবিলাকৰ কথাহে কৈছে মিছা বিষয়। কামনা বাসনা, নহয় জানো? লোভ ইন্দ্ৰিয়, মোহ ইন্দ্ৰিয়, কাম ইন্দ্ৰিয়, ভাৱ ইন্দ্ৰিয়, এই ইন্দ্ৰিয়বিলাকক আমি তেওঁলোকক প্ৰশ্ৰয় দিব দিয়া নাই আমাক। এইবিলাক হৈছে মিছা বিষয়। এইবিলাক ইন্দ্ৰিয়ৰ কবলত পৰি যিসকলে নেকি মোহ গৈ আছে, তেতিয়াহ'লে তেওঁ জনম ধৰা সাৰ্থকতাটো কেতিয়াও হোৱা নাই। ইয়াৰ জৰিয়তে আমাক আকৌ কৈছে যে অমিতৰ প্ৰাণে যেন মহেন্দ্ৰ সন্তুষ্ট হুৱে বিষ্টা ভুঞ্জি শুকৰেও হস্তপূৰ্ণ। অৰ্থাৎ আজি চাওক, অমৃত প্ৰাণ কৰি দেৱতাবিলাক যেনেকৈ সন্তুষ্ট লভিছিল, আয়ুস বাঢ়িছে। আজি গাহৰি চাওকচোন, গাহৰিটো অমৃত বুলি ভাবিয়ে বিষ্টা খাই আছে, লুডু পুডু চেহেৰা, হয়নে? এই গাহৰিৰ লগত আমাক তুলনা দি আছে। আমি খাই আছোঁ বহুত জল্পনা কল্পনা, মাছে মাংসই, বিভিন্ন ব্যঞ্জনৰে, কিন্তু গাটো ধৰাইছোঁ। তাৰ বিনিময়ত কি হৈছে? অধিক গাটো বঢ়াৰ কাৰণে শকতাৱত হোৱাৰ বিনিময়ত হৰিণাই যেনেকৈ মাংসই বৰি, মাংসই শত্ৰু, আমি বেছি শকত হ'লে আমাৰ মাংসবিলাকে আমাৰ শত্ৰু, হয়নে নহয় বাৰু? সেই গতিকে আমি যদি সময়ত উঠিব নোৱাৰোঁ, বহিব নোৱাৰোঁ বা দৌৰিব নোৱাৰোঁ, নহয় জানো? তাত কিবা শান্তি আছে নেকি? যদি কৃষ্ণ কথা ক'বৰ কাৰণে সাধু সংগৰ ওচৰত একান্ত চিত্তে খাই মনো বাক্যে আমি আধা ঘণ্টা 1 ঘণ্টাও যদি বহিব নোৱাৰোঁ, তেতিয়াহ'লে এই দেহত কি শান্তি আছে, নহয় জানো? সেই গতিকে আমাক এইবিলাক কবি গুৰুজনাই সুন্দৰভাৱে কৈছে, আপোনালোকে এইবিলাক বাদ দিয়ক, ত্যাগ কৰক। এইবিলাক মিছা ধন, মিছা জন, মিছা মানে সমস্ত সকলোবিলাক মিছা। কেৱল ভগৱন্তহে সত্য সঁচা। ভগৱন্তৰ চৰণত আপোনালোকে শৰণ লোৱা আৰু ভগৱন্তক ভজা আৰু ভগৱন্তক ভজি সুকলমে বৈকুণ্ঠ প্ৰাপ্তি হোৱা। এইবুলি সুন্দৰভাৱে কবি গুৰুজনাই আমাক উপদেশ দিছে। কৃষ্ণ অসন্ত ঈশ্বৰ কৃষ্ণ সুখৰ সাগৰ তাহান সেৱাত কিছু নাহিকে ভাগৰ যাৰ নাম ললে মাত্ৰ পাত কি উত্তৰে হেন কৃষ্ণ ভজিয়া আলাসতে মৰে।
হেন জানি যতনে না মত দিয়াছিত অয় রাম হরি নাম এরন্তে দেখে আঁকিবে হে এতেকে মোহনতে মুখে রাম নামনে অয় রামিহ পর লোকত ভব শঙ্করের শির ডাকি অবুলা রাম রাম কৃষ্ণ হরি রাম 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 হরি রাম 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 জয় নৱকৃষ্ণ। হে গুৰুসকল, এতিয়া কৈছোঁ যে আচন্ত ঈশ্বৰৰ কৃষ্ণৰ সুখৰ সাগৰ, যে এই সুখৰ সাগৰখনত অৰ্থাৎ আমি যিখন সাগৰত এতিয়া আছোঁ এইখন কৈছে ভৱ সমুদ্ৰ, এখন বিশাল সাগৰ। আৰু এই বিশাল সাগৰত প্ৰভু ভগৱন্ত বিৰাজমান বায়ু হিচাপে থিতি হৈ আছে। আৰু কৈছে যে তাহান সেৱাত কিছু নাহিকে ভাগৰ, যিজন প্ৰভু ভগৱন্ত তেওঁ নিৰাকাৰ হিচাপে সকলোতে আছে, সেইজন প্ৰভু ভগৱন্তৰ নাম ল'ব যাওঁতে কোনো দুখ নাই, কষ্ট নাই, ভাগৰ নাই, কাকো চাৰিঅনা দিব নালাগে, কাৰো পৰা ধাৰ ল'ব নালাগে। তেনেকুৱা এজন প্ৰভু ভগৱন্তৰ নাম নোলোৱা হেতুকে আমি পাপৰ সাগৰত ডুব গৈ আছোঁ। সেই গতিকে কৈছে সুন্দৰভাৱে ভজন যে আমি মুখখন দিলে ভজ গোবিন্দ পাৱে, চিত গোবিন্দ পাৱে, মুখ থাকোঁতে নলয় হৰিনাম কিয় জনম দিলে মাৱে। যে কিয় মায়ে জনম দিলে, ইমান সুন্দৰ মুখ এখন দিলে, কিন্তু মুখখনে কৃষ্ণ বুলিব ৰাম বুলিব এলাহ লাগে, নহয় জানো? আমি কম ডাঙৰ মানে অত্যন্ত অপৰাধ কৰি আছোঁনে? আজি ভকতে ভকতক দৰ্শন পোৱাৰ লগে লগে কৃষ্ণ বাপ সাধু যে গুৰুজন ভকত ভালনে? এই বচনষাৰো আমাৰ মুখত অভাৱ, তাৰো বচনষাৰ কৃষ্ণ মাতষাৰ আমি দুখীয়া প্ৰত্যেকে, আজিও ধনী হ'ব পৰা নাই। সেই গতিকে ভাগৱতৰ ৩য় স্কন্ধত সুন্দৰভাৱে কৈছে যে কপিল মহাপ্ৰভুৱে মাতৃ দেৱহূতিৰ আগত, হে মা, সদায় জীয়া মানুহৰ লগত কথা পাতিবা, মৰা মানুহৰ লগত কোনোদিন কথা নেপাতিবা। কৈছে মাতৃ দেৱহূতিয়ে সুধিছিল বোপা, হে বাপ, মৰা মানুহ কোনবিলাক আৰু জীয়া মানুহ কোনবিলাক, মোক তুমি চিনাকি কৰি দিয়াচোন। তেতিয়া কপিল মহাপ্ৰভুৱে মাতৃক চিনাকি কৰি দিছিল যে মৰা মানুহ কোনবিলাক আৰু জীয়া মানুহ কোনবিলাক মই দেখাই দি আছোঁ। যাৰ গৃহত কোনোদিন ধূপকাঠি এডাল নজ্বলে, কোনোদিন বন্তি এগছ নজ্বলে, যাৰ মুখত কৃষ্ণ কথা কোনোদিন নাই, সেই ঘৰে মৰা মানুহ। দেই প্ৰভুসকল, দুখ নেপাব। যাৰ গৃহত সদায় ধূপ বন্তি জ্বলি আছে, যাৰ মুখত কৃষ্ণ কথা প্ৰতিটো মুহূৰ্তত নিৰন্তৰে চলি আছে, সেই ঘৰে জীয়া মানুহ। সেই ঘৰ জীয়া মানুহ ঘৰত আপোনালোকে পানী টুপি খুজি খাব, কিন্তু মৰা মানুহ ঘৰ নিজৰ ককাই ভাই হ'লেও তাত পানী টুপি খালে অপৰাধ পাপ হ'ব। দেই গুৰুসকল, আইসকল, সেই গতিকে গুৰু ওচৰত আশ্ৰয় লওক। ইয়াত আমাক সুন্দৰভাৱে পদৰ জৰিয়তে কৈছে যে যিজন প্ৰভু ভগৱন্ত, যে শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ,
তেওঁ 4 হাত 4 বাহু 4খন ভুজ, যে সংশয় হ'ল জ্ঞান, জ্ঞানে গুৰু, গুৰুপদে অন্ধকাৰ, ৰূপদে হ'ল পোহৰ। অৰ্থাৎ গুৰুৰ অবিহনে আমাৰ জ্ঞান উপলব্ধি নহয়। গম পাইছেনে? যি জাতি, যি ধৰ্ম, যি গুৰুৱেই নহওক, কোনো গুৰুক কোনোদিন অপমান অহংকাৰ কৰিব নেপায়। সাপৰ যেনেকৈ ডাঙৰ সৰু নাই, গুৰুৰ ভেদভাৱ নাই, গুৰুৰ ডাঙৰ সৰু নাই, সকলো গুৰুক সমান চকুৰে চাবা। পিতৃ মাতৃ দেখাত কুৎসিত হ'ব পাৰে, মই যেনিবা দেখাত বৰ সুন্দৰ, সেইবুলি মই মোৰ পিতৃক ভকত ৰাইজৰ আগত পৰিচয় নিদিম নেকি মোৰ পিতৃ বুলি? নহয় জানো গুৰুসকল? আজি সমাজত আমি বহুত এনেধৰণৰ কিছুমান পাইছোঁ কিছু কথা। আজিকালি কিছুসকল ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকহঁতক সমাজৰ আগত চিনাকি দিব লাজ পায়। মাক দেউতাকহঁতৰ অশিক্ষিত, মাক দেউতাকহঁতৰ মানে অৱস্থা পাতিবৰ লেতেৰা পেতেৰা এনে ভাৱত থাকে, যিহেতুকে পুত্ৰহঁতে শিক্ষিত হৈ উচ্চ চাকৰি কৰি তেওঁলোকক পিতৃ মাতৃক সমাজক চিনাকি দিব টান পায়। ঘৰৰ চাকৰ বুলি কয়, জল জল পট পট প্ৰমাণ পাই থৈছোঁ। গতিকে এই কামবিলাক আমি কৰিব নেপায়। আৰু আমাক কৈছে যে এই সমস্ত বিষয় সংসাৰখন আমি পিতৃ মাতৃ ভাই ককাই বন্ধু বৰ্গৰ লগত আমি দৈনন্দিন জীৱনত সকলো লগত মিলা প্ৰীতি আমি চলি যাব লাগিব। আৰু হৰি কথাৰ মাধ্যমেৰে সকলোৰে মাজত আমি আনন্দ দিব লাগিব। দি কৰি এই ভৱ সমুদ্ৰত তেওঁ প্ৰভুৰ নাম লৈ যিখন নামৰ নৌকা, প্ৰভু ভগৱন্তই তেওঁ নিজে কাণ্ডাৰী হ'ব, আপুনি মই যাত্ৰী হৈ উঠি সেইখন নাৱত পাৰ হ'বৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰাটো উচিত দেই গুৰুসকল। এই কথাখিনিকে আজি আমাক ভাগৱতে কৈছে যে সমস্ত বিষয় বাসনাবিলাক সকলোবিলাক মিছা, কেৱল সঁচা মই, মোৰ ওচৰত শৰণ লোৱা, মোৰ ওচৰত ভজন লোৱা, মোক চিন্তা কৰা। সেই গতিকে এই মোক সেইজন প্ৰভুক চিনিবলগীয়া হ'লে, জানিবলগীয়া হ'লে আমি ভাগৱতৰ দশম স্কন্ধ তুণ্ড অংশত আমি চকুকেইটাক শৰণ দি ল'ব লাগিব। প্ৰথম চকুকেইটাক শৰণ দি ল'ব লাগিব। চকুকেইটাক ত্ৰিনয়ন বনাই এটা দিব্য চকু অৰ্থাৎ জ্ঞান চকু আমি লগাই ল'ব লাগিব, অৰ্থাৎ ত্ৰিনয়ন হ'ব পাৰিব লাগিব, অৰ্থাৎ জীৱ গুচি শিৱ হ'ব লাগিব। যত জীৱ তত শিৱ। এই যে শিৱ সনাতন ত্ৰিনয়ন কাৰ? প্ৰভু ভগৱন্ত শিৱৰহে 3টা চকু, নহয় জানো? সেই চকুটো আমি দিব্য চকুটো আমি লগাই ল'ব লাগিব। আমি এই ভৱ সমুদ্ৰ কৰি আৰু মুখখন চম্ভালিব লাগিব, মুখখনে ভাল ভাল কথা ক'ব লাগিব, নহয় জানো? আইবাক সমস্ত আমি ভকতৰ মাজত সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা কৰি হোৱা পাখণ্ড আচাৰ, আমাৰ বেয়া স্বভাৱ চৰিত্ৰবিলাক সাধু সংগৰ মাজত আমি পৰিত্যাগ কৰিব লাগিব। সেইটোকে সঘনে আমি সাধু সংগ কৰিব লাগিব। কৰ্ণ পথে ভাল ভাল ঈশ্বৰ কৃষ্ণৰ কথা শুনিবৰ কাৰণে আমাক কাণ দুখন দিলে। আকৌ নাকৰ বিন্ধাকেইটা আমাৰ মাছ মাংস তৰকাৰী গোন্ধ ল'বৰ কাৰণে আমাৰ নাসিকা বিন্ধাকেইটা দিয়া নাই। 3 দিনীয়া ফ্ৰিজত ৰখা বাঁহী মাংস গোন্ধ ল'বৰ কাৰণে আমাৰ নাসিকা বিন্ধাকেইটা দিয়া নাই। আমাৰ নাসিকা বিন্ধাকেইটা দিছে এটাই ভগৱন্তৰ লক্ষ্য, মোৰ চৰণ তুলসী ঘিলান ল'ব, চৰণ তুলসী চৰণ পদ্ম ঘিলান ল'ব বুলিয়ে নাসিকা বিন্ধাকেইটা দিছে। সেই গতিকে বিষ্ণু সহস্ৰনাম বৃত্তান্তত নাসিকা বিন্ধাকে কমাৰ ফালৰ ভাতিৰ লগত তুলনা দিছে সেই গুৰুসকল। আৰু আমাৰ জিভা পাতে ৰস খাব দিছে। কি ৰস? প্ৰভু ভগৱন্তৰ নামৰ ৰস, নহয় জানো? ভাগৱত বোলে বিষদালি অবিনাশী ফল, কণ্ঠ সাদৈ পাৰি খাই পাপি নাযায় তল। অৰ্থাৎ এই ৰস নাম ৰস প্ৰভু ভগৱন্তৰ, যি ৰস পান কৰিলে আৰু পৃথিৱীত কৰিবলগীয়া একোৱেই নাই, নহয় জানো? সেই নামৰ ফলৰ ৰস এতিয়া আমি জিভা পাতেৰে গ্ৰহণ কৰিব লাগিব। কিন্তু জিভা পাতৰ আমি কি আমি কিছুমান লোভ মোহত পৰি আমি জিভা পাত কিছুমান অকাৰ্যত লগাই থাকোঁ। আইসকলে প্ৰমাণ চাব পাৰে দেই আপোনালোকে। এতিয়া ইয়াত যদি কোনোবাই ৰভাব টেঙা এটা কাটি থাকে, ধুনীয়া পাত নিমখ জলকীয়া সানি থাকে, ইয়াত হয়তো জিভা পানী পৰি যাব।
হয় নে নহয় বাৰু? জিভা পানী পৰি যাব। কিন্তু এই জিভা পানীখিনি তাত যদি টেঙাটো দেখোঁতে যদি জিভা পানী পৰি থাকে, ইয়াত ভাগৱতৰ কথাখিনি চাট লওঁতে কিয় জিভাখনৰ পানী নেপেলাওঁ আমি? নহয় জানো গুৰুসকল? গতিকে আমি তেনেধৰণৰ হ'ব লাগিব। বা যি কি নহওক, ইয়াৰ পিছত আমি ছবিলৈ যাওঁ। মধ্য ঋষি আশ্ৰম অৰ্থাৎ অভিমুখে বিদুৰৰ যাত্ৰা। এতিয়া বিদুৰে মধ্য ঋষি আশ্ৰমলৈ যাত্ৰা কৰিব।